আমার আইসিআইসি ব্যাংকের পৰা মানে আইসিআইসি ব্যাংকত টাকা আইসিআইসি এলআইসির পয়সা আপনার অ্যাকাউন্টে সোমা মানে 30 তাৰিখে সোমাইছে। আমি আজি উঠাই টাকাটো ঋণ আছো সিয়াত আমি টাকাটো দিম। সিয়াতে মানে আমাৰ টাকাটা টাকাটো উঠাই লৈ গেছো। লৈ যাওঁতে বন্ধন বেংক চাৰি যাওঁতে আৰু আগৰ পৰা এটা বাইক আহি টাকাটো আমাৰ চাইকেলৰ পৰা কাঢ়ি লৈ টাকাটো গুচি গেছে। বাইকত 2জন মানুহ আছিল। মোক ধাক্কা দি বাইক টাকাটো বেগ লৈ গেছে। 1,45,000 টাকা আছিল। ঋণ আছে, ঋণটো দিবৰ কাৰণে মই টাকাটো উঠাইছোঁ। 1,45,000 টাকা পৰিতোষ মাৰি কাঠ পেণ্টাৰ কাঠ মিস্ত্ৰী কাম কৰোঁ। থানাত আহিছোঁ মানে এজাহাৰ দিবৰ কাৰণে থানাত আহিছোঁ। মানুহজনটো চিনি নাপাওঁ বাইকৰ নম্বৰটো মোক পেলাই দিছে। পেলাই দিয়াতে মই উঠোতে এনেই গুচি গৈছে। মই চাইকেলে দি আছিলোঁ, চাইকেলৰ পৰা বেগটো কাঢ়ি লৈ গৈছে। ইয়াতে মোবাইল আছিল আৰু নাছিল, আপোনাৰ পাছবুক আছিল, চেকবুক আছিল, মোবাইল আছিল, এইবিলাক চব লৈ গৈছে। আমার সালন্তপাড়া প্রথম খণ্ডত একজন মিস্ত্রি কাম করা গরিব দুঃখীয়া মানুষ বহুত কষ্টকে এলআইসি এটা করেছিল। এলআইসি মানে অ্যাকচুয়ালি আইসিআইসি এলআইসি। কিন্তু টকাটো আপনার 30 তারিখে এবার মেচুরেট হয়। টকাটো উঠাই শ্বশুরের পৰা ধার আছিল, সেই টকাটো তাক দিয়ার কারণে আজি 12টা মান বজাত আপনার বেংকৰ পৰা টকাটো অনুমানিক 12টা মান টকাটো উঠাই লৈ গৈ অনুমানিক 12টা ষ্টেট বেংকত সোমাইছিল। ষ্টেট বেংকৰ পৰা উঠাই লৈ ঘৰত গৈ থাকোঁতে বন্ধন বেংকটো পাৰ হৈ কেইটামান দোকান যে আছে সেইখিনিত চাইকেল লৈ গৈ থাকোঁতে মানে হয়তো আগৰ পৰা ফ্ল' কৰিব পাৰে, অলপ আগবাঢ়ি গৈ মানে এটা বাইকত 2জন আৰোহী থকা যাই থকা মানে যেতিয়া এই দোকানটো পাইছে তেতিয়া এই মানুহজন আগবাঢ়ি আহি বাইক লৈ ষ্টাৰ্ট দি ইয়াৰ পৰা ছিনতাই কৰি টকাৰ বেগটো লৈ গুচি গৈছে। ধাক্কা মাৰি পেলাইছে।